নমস্কাৰ এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বিজেপি চৰকাৰৰ নিচিনা বেয়া চৰকাৰ পৃথিৱীত হেনো জন্মই হোৱা নাই। 4 আগষ্টত বিজেপিৰ বিৰুদ্ধে এতিয়া 4 আগষ্টত হাজাৰ হাজাৰ সংখ্যালঘুৱে কপাব এতিয়া ৰাজপথ। এবাৰ উচ্ছেদিতৰ কাষত থিয় হৈছে বিধায়ক অখিল গগৈ। 20,000 মুছলমানক লগত লৈ এতিয়া ৰাজপথ কপাবলৈ সাজু হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। আৰু উচ্ছেদিতক ভূমি নিদিয়া পৰ্যন্ত এতিয়া হুংকাৰ প্ৰদান কৰিছে আন্দোলনৰ এই বিধায়ক এতিয়া অখিল গগৈ। জনাইছো এই মুহূৰ্তত সবিশেষ। এই মুহূৰ্তত জনাইছো আপোনালোকক বিজেপি চৰকাৰৰ নিচিনা বেয়া চৰকাৰ পৃথিৱীত হেনো জন্মই হোৱা নাই। বিজেপিৰ বিৰুদ্ধে 4 আগষ্টত হাজাৰ হাজাৰ সংখ্যালঘুৱে কপাব ৰাজপথ। উচ্ছেদিতৰ কাষত এইবাৰ বিধায়ক অখিল গগৈ। 20,000 মুছলমানক লৈ ৰাজপথ কপাবলৈ সাজু হৈছে এতিয়া অখিল গগৈ। বিজেপি চৰকাৰখনে উচ্ছেদিতক ভূমি নিদিয়া পৰ্যন্ত আচলতে আন্দোলনৰ ঘোষণা কৰিছে এতিয়া অখিল গগৈ। বিজেপি চৰকাৰখনে সংখ্যালঘু মানুহখিনিক বিচাৰি বিচাৰি হেনো ঘৰ ভাঙিছে এই মন্তব্য কৰিছে এতিয়া অখিল গগৈ। অসমৰ সংখ্যালঘু শত্ৰু হল বিজেপি RSS আৰু হিমন্ত বিশ্ব শৰ্মা। আৰু যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে সংখ্যালঘু মানুহৰ কেতিয়াও শান্তি অসমত নাই বুলি এতিয়া মন্তব্য কৰিছে অখিল গগৈ। বিজেপি চৰকাৰৰ নিচিনা বেয়া চৰকাৰ এতিয়া পৃথিৱীত জন্মই হোৱা নাই। বিজেপিৰ বিৰুদ্ধে 4 আগষ্টত হাজাৰ হাজাৰ সংখ্যালঘু এতিয়া কপাব ৰাজপথ। উচ্ছেদিতৰ কাষত এইবাৰ বিধায়ক অখিল গগৈ 20,000 মুছলমানক লৈ ৰাজপথ কপাবলৈ এতিয়া সাজু হৈ গৈছে অখিল গগৈ। উচ্ছেদিতক ভূমি নিদিয়া পৰ্যন্ত এতিয়া হুংকাৰ প্ৰদান কৰিছে। উচ্ছেদিতক ভূমি নিদিয়া পৰ্যন্ত আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া বিধায়ক অখিল গগৈ। বিজেপি চৰকাৰখনে হেনো সংখ্যালঘু মানুহখিনিক বিচাৰি বিচাৰি ঘৰ ভাঙিছে। অসমৰ সংখ্যালঘু শত্ৰু হৈছে বিজেপি RSS আৰু হিমন্ত বিশ্ব শৰ্মা। আৰু যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে সংখ্যালঘু মানুহৰ কেতিয়াও শান্তি অসমত নাই বুলি এতিয়া মন্তব্য কৰিছে অখিল গগৈ। উচ্ছেদিতৰ কাষত এতিয়া এনেদৰে থিয় হৈছে বিধায়ক অখিল গগৈ। সংখ্যালঘু হাজাৰ হাজাৰ সংখ্যালঘু এতিয়া কপাব ৰাজপথ। বিজেপি চৰকাৰৰ নিচিনা বেয়া চৰকাৰ হেনো পৃথিৱীত জন্মই হোৱা নাই। বিজেপিৰ বিৰুদ্ধে 4 আগষ্টত এতিয়া হাজাৰ হাজাৰ সংখ্যালঘুৱে কপাব ৰাজপথ। উচ্ছেদিতৰ কাষত এইবাৰ বিধায়ক অখিল গগৈ 20,000 মুছলমানক লৈ ৰাজপথ কপাবলৈ এতিয়া সাজু হৈ পৰিছে অখিল গগৈ। উচ্ছেদিতক ভূমি নিদিয়া পৰ্যন্ত আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে বিধায়কগৰাকীয়ে। বিজেপি চৰকাৰখনে সংখ্যালঘু মানুহখিনিক বিচাৰি বিচাৰি হেনো ঘৰ ভাঙিছে। আৰু সংখ্যালঘু অসমৰ যি সংখ্যালঘু শত্ৰু হল হেনো বিজেপি RSS আৰু হিমন্ত বিশ্ব শৰ্মা। এই মন্তব্য কৰিছে এতিয়া বিধায়কগৰাকী। আৰু যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে আচলতে সংখ্যালঘু মানুহৰ কেতিয়াও শান্তি অসমত নাই বুলি এতিয়া মন্তব্য কৰিছে অখিল গগৈ। বিজেপি চৰকাৰৰ নিচিনা বেয়া চৰকাৰ পৃথিৱীত জন্মই হোৱা নাই। বিজেপিৰ বিৰুদ্ধে 4 আগষ্টত হাজাৰ হাজাৰ সংখ্যালঘু এতিয়া কপাব ৰাজপথ। উচ্ছেদিতৰ কাষত এইবাৰ বিধায়ক অখিল গগৈ 20,000 মুছলমানক লগত লৈ ৰাজপথ কপাবলৈ এতিয়া সাজু হৈ পৰিছে অখিল গগৈ। আৰু উচ্ছেদিতক ভূমি নিদিয়া পৰ্যন্ত আন্দোলনৰ ঘোষণা কৰিছে এতিয়া অখিল গগৈ। বিজেপি চৰকাৰখনে সংখ্যালঘু মানুহখিনিক বিচাৰি বিচাৰি ঘৰ ভাঙিছে। অসমৰ সংখ্যালঘুৰ শত্ৰু হেনো হৈছে বিজেপি RSS আৰু হিমন্ত বিশ্ব শৰ্মা। আৰু যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে সংখ্যালঘু মানুহৰ কেতিয়াও শান্তি অসমত নাই বুলি এতিয়া মন্তব্য কৰিছে অখিল গগৈ। বিজেপি চৰকাৰৰ নিচিনা বেয়া চৰকাৰ হেনো পৃথিৱীত নাই। বিজেপি চৰকাৰখনে সংখ্যালঘু মানুহখিনিক বিচাৰি বিচাৰি ঘৰ ভাঙিছে। অসমৰ সংখ্যালঘু শত্ৰু হৈছে বিজেপি RSS আৰু হিমন্ত বিশ্ব শৰ্মা। আৰু যেতিয়ালৈকে এই বিজেপি চৰকাৰখন থাকিব তেতিয়ালৈকে সংখ্যালঘু মানুহৰ কেতিয়াও শান্তি অসমত নাই বুলি এতিয়া মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। বিজেপিৰ বিৰুদ্ধে এতিয়া 4 আগষ্টত হাজাৰ হাজাৰ সংখ্যালঘু কপাব এতিয়া ৰাজপথ। উচ্ছেদিতৰ কাষত এইবাৰ থিয় হৈছে বিধায়ক অখিল গগৈ। 20,000 মুছলমানক লৈ ৰাজপথ কপাবলৈ সাজু হৈ পৰিছে এতিয়া অখিল গগৈ। উচ্ছেদিতক ভূমি নিদিয়া পৰ্যন্ত আন্দোলনৰ ঘোষণা কৰিছে অখিল গগৈ। আৰু বিজেপি চৰকাৰখনে যে সংখ্যালঘু মানুহখিনিক হেনো বিচাৰি বিচাৰি ঘৰ ভাঙিছে বুলি মন্তব্য কৰিছে এতিয়া অখিল গগৈ। অসমৰ সংখ্যালঘুৰ শত্ৰু হৈছে
বিজেপি RSS আৰু হিমন্ত বিশ্ব শৰ্মা আৰু যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে সংখ্যালঘু মানুহৰ কেতিয়াও শান্তি অসমত নাই বুলি এতিয়া মন্তব্য কৰিছে শিৱসাগৰৰ এইজন বিধায়ক অখিল গগৈ বিজেপিৰ চৰকাৰৰ নিচিনা বেয়া চৰকাৰ হেনো পৃথিৱীত এতিয়া জন্মই হোৱা নাই বিজেপি চৰকাৰখনে সংখ্যালঘু মানুহখিনিক বিচাৰি বিচাৰি কেৱল ঘৰ ভাঙিছে অসমৰ সংখ্যালঘু শত্ৰু হৈছে বিজেপি RSS আৰু হিমন্ত বিশ্ব শৰ্মা আৰু যেতিয়ালৈকে এই বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে সংখ্যালঘু মানুহৰ কেতিয়াও শান্তি অসমত নাই বুলি এতিয়া মন্তব্য কৰিছে অখিল গগৈ বিজেপিৰ বিৰুদ্ধে 4 আগষ্টত এতিয়া হাজাৰ হাজাৰ সংখ্যালঘুৱে কপাব ৰাজপথ উচ্ছেদিতৰ কাষত এইবাৰ বিধায়ক অখিল গগৈ উচ্ছেদিত লোকসকলৰ মাজত এবাৰ থিয় হৈছে হি অখিল গগৈ 20,000 মুছলমানক লৈ ৰাজপথ কপাবলৈ সাজু হৈ পৰিছে এতিয়া অখিল গগৈ উচ্ছেদিতক ভূমি নিদিয়া পৰ্যন্ত আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ আমাৰ ওচৰত এই অখিল গগৈ মন্তব্য আছে তেওঁ কি কৈছে আগবঢ়াইছো চৰকাৰ এই চৰকাৰখনৰ নিচিনা বেয়া চৰকাৰ পৃথিৱীত জন্মই হোৱা নাই বিজেপিৰ নিচিনা বেয়া চৰকাৰ পৃথিৱীত কেতিয়াও জন্ম হোৱা নাই হয়নে নহয় আৰু বিজেপি চৰকাৰখনে অকল আপোনালোকৰ মুছলমান মানুহ সংখ্যালঘু মানুহক বিচাৰি বিচাৰি ঘৰবিলাক ভাঙিছে হয়নে নহয় অসমৰ সংখ্যালঘুৰ শত্ৰু হ'ল বিজেপি RSS আৰু হিমন্ত বিশ্ব শৰ্মা অসমৰ সংখ্যালঘুৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় যে যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে সংখ্যালঘু মানুহৰ কেতিয়াও শান্তি অসমত নাই বিজেপি কৰিবলৈ যোৱা গিটা সেইটো একদম ঘৰ বিভীষণ হি ঘৰৰ শত্ৰু এই বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে হাজু হওক আপোনালোকে ৰাইজেও সব ৰাজনৈতিক দলক কক কংগ্ৰেছক কক আৰু বেলেগ বেলেগ যিমান আমাৰ বিৰোধী দল আছে সবকে কক যে তহতি বিৰোধী দলবিলাক একলগ হ কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ বামপন্থী CPI CPM সব লগ হলেহে চৰকাৰখন আমি উফৰাব পাৰিম হয়নে নহয় আৰু চৰকাৰখন উফৰাবৰ কাৰণে আমি লাগি আছো কিন্তু কংগ্ৰেছে একলগ হ'ব খোজা নাই এতিয়ালৈকে কংগ্ৰেছে ভাবে যে অকলে খাম আমি বুঝে নাই সেইকাৰণে কংগ্ৰেছক আপোনালোকৰ পিনৰ পৰা ক'ব লাগে আপোনালোকৰ পিনৰ পৰা ক'ব লাগে যে তহতি একলগ হ তো গতিকে আপোনালোকৰ খবৰ ল'বলৈ মই উজনি অসমৰ অখিল গগৈ এটা ৰাজনৈতিক দলৰ সভাপতি অখিল গগৈ আহিছো হেতত বহুত মানুহে মোক বেয়া পাইছে তাৰ পাছতো মই সদায় দুখীয়া মানুহৰ পক্ষত আছো মোৰ কাৰণে জাতি বৰ্ণ ধৰ্মৰ কথা নাই যদি দুখীয়া মানুহ ক'বাত বিপদত পৰিছে তেতিয়াহ'লে মই তেওঁলোকৰ লগত আছো মই বিদেশীৰ লগত নাই আকৌ 71 চনৰ পিছত অহা মানুহবিলাকৰ লগত মই নাই আকৌ কিন্তু 71 চনৰ আগত অহা মানুহ লোকৰ লগত আছো এতিয়া কংগ্ৰেছে সংখ্যালঘুক খুব ভাল পাওঁ বুলি কৈ থাকে যোৱা 78 বছৰ স্বাধীনতাৰ পাছত 78 বছৰৰ 60 বছৰৰ পৰা 65 বছৰ অকল কংগ্ৰেছে শাসন কৰিলে অসম হয়নে আৰু সব মুছলমান মানুহে বেছিভাগ দিন কংগ্ৰেছকে ভোট দিলে কিন্তু কেতিয়াবা মাতৃপত্ৰ দিলে নাই ইহঁতি অকল খালি মানুহক ব্যৱহাৰ কৰে ৰাজনৈতিক দলবিলাকে মানুহৰ কাম কৰি নিদিয়ে নহয় সেইকাৰণে আপোনালোকে মনত ৰাখক যে এবাৰ নতুন চৰকাৰ বনাব লাগিব কথাবিলাক প্ৰত্যেকটো কথা মনত ৰাখক এদিন এই বিজেপি চৰকাৰৰ ওপৰত আমি অসমৰ মানুহে প্ৰতিশোধ ল'ব লাগিব ইহঁতক ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাক গাদিয়ে চাদিয়ে ধৰি যিদিনালৈকে ব্ৰহ্মপুত্ৰত দলিয়াই দিব নোৱাৰো সেইদিনালৈকে কেতিয়াও শান্ত নহ'ব আপোনালোক আন্দোলন কেইদিন হ'ল 11 দিন মই ভাবো যে আজিৰ পৰা এই আন্দোলনটো বন্ধ কৰি আমি 30 তাৰিখে লগ ধৰিম নহয় এটা ডেট ফিক্স কৰ যেটো তাৰিখত মইও আহিম তাত অতি কমেও 20,000 মানুহ একেলগতে গোটা হ'ব 4 আগষ্ট তাৰিখৰ দিনা মই নিজে আহিম আপোনালোকে অন্তত 20,000 মানুহ গোটাব লাগিব এনেকে 500,000 মানুহ হলে মই নাহো আগতে এপিসোড কৰি লাভ নাই অহা 4 তাৰিখৰ দিনা ইয়াত এটা ডাঙৰ আন্দোলনৰ কাৰ্যসূচী হ'ব এই কাৰ্যসূচীত মই থাকিম এখন চৰকাৰ নে এখন এই যে কছাই চৰকাৰ নে কছাই ধৰিব পৰা নাই নিশ্চয় ঈশ্বৰেও চাব নিশ্চয় ইহঁতি এদিন শাস্তি পাব আমি সেই দিনটোলৈকে ৰম আৰু সকলোৰে কাৰণে মাটি আদায় কৰি আনিম
এই যিখন চৰকাৰ এই চৰকাৰখনৰ নিচিনা বেয়া চৰকাৰ পৃথিৱীত জন্মই হোৱা নাই। বিজেপিৰ নিচিনা বেয়া চৰকাৰ পৃথিৱীত কেতিয়াও জন্ম হোৱা নাই, হয়নে নহয়? আৰু বিজেপি চৰকাৰখনে অকল আপোনালোকৰ মুছলমান মানুহ সংখ্যালঘু মানুহক বিচাৰি বিচাৰি ঘৰবিলাক ভাঙিছে, হয়নে নহয়? অসমৰ সংখ্যালঘুৰ শত্ৰু হ'ল বিজেপি, RSS আৰু হিমন্ত বিশ্ব শৰ্মা। অসমৰ সংখ্যালঘুৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল হিমন্ত বিশ্ব শৰ্মা, হয়নে নহয়? যে যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে সংখ্যালঘু মানুহৰ কেতিয়াও শান্তি অসমত নাই। বিজেপি কৰিবলৈ যোৱাকেইটা সেইটো একদম ঘৰ বিভীষণ, সি ঘৰৰ শত্ৰু। এই বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে সাজু হওক। আপোনালোকে ৰাইজেও সব ৰাজনৈতিক দলক কওক, কংগ্ৰেছক কওক আৰু বেলেগ বেলেগ যিমান আমাৰ বিৰোধী দল আছে সবকে কওক যে তহঁতি বিৰোধী দলবিলাক একলগ হ। কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ, বামপন্থী, CPI, CPM সব লগ হ'লেহে চৰকাৰখন আমি উফৰাব পাৰিম, হয়নে নহয়? আৰু চৰকাৰখন উফৰাবৰ কাৰণে আমি লাগি আছো, কিন্তু কংগ্ৰেছে একলগ হ'ব খোজা নাই এতিয়ালৈকে। কংগ্ৰেছে ভাবে যে অকলে খাম আমি, বুজিছে নাই? সেইকাৰণে কংগ্ৰেছক আপোনালোকৰ পিনৰ পৰা ক'ব লাগে, আপোনালোকৰ পিনৰ পৰা ক'ব লাগে যে তহঁতি একলগ হ। গতিকে আপোনালোকৰ খবৰ ল'বলৈ মই উজনি অসমৰ অখিল গগৈ, এটা ৰাজনৈতিক দলৰ সভাপতি অখিল গগৈ আহিছোঁ। সেইটোত বহুত মানুহে মোক বেয়া পাইছে। তাৰ পাছতো মই সদায় দুখীয়া মানুহৰ পক্ষত আছোঁ। মোৰ কাৰণে জাতি, বৰ্ণ, ধৰ্মৰ কথা নাই। যদি দুখীয়া মানুহ ক'ৰবাত বিপদত পৰিছে তেতিয়াহ'লে মই তেওঁলোকৰ লগত আছোঁ। মই বিদেশীৰ লগত নাই আকৌ। 71 চনৰ পিছত অহা মানুহবিলাকৰ লগত মই নাই আকৌ। কিন্তু 71 চনৰ আগত অহা মানুহ তেওঁলোকৰ লগত আছোঁ। এতিয়া কংগ্ৰেছে সংখ্যালঘুক খুব ভাল পাওঁ বুলি কৈ থাকে। যোৱা 78 বছৰ স্বাধীনতাৰ পাছত 78 বছৰৰ 60 বছৰৰ পৰা 65 বছৰ অকল কংগ্ৰেছে শাসন কৰিলে অসম, হয়নে? আৰু সব মুছলমান মানুহে বেছিভাগ দিন কংগ্ৰেছকে ভোট দিলে, কিন্তু কেতিয়াবা মাটিৰ পট্টা দিলেনে? নাই। ইহঁতি অকল খালি মানুহক ব্যৱহাৰ কৰে। ৰাজনৈতিক দলবিলাকে মানুহৰ কাম কৰি নিদিয়ে, নহয়? সেইকাৰণে আপোনালোকে মনত ৰাখক যে এইবাৰ নতুন চৰকাৰ বনাব লাগিব। কথাবিলাক প্ৰত্যেকটো কথা মনত ৰাখক। এদিন